হেল্ল' ফ্ৰেণ্ডছ, ভালনে বাৰু আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে। সকলোৰে বিহু নিশ্চয় ভালে গ'ল। আজি যিহেতুকে কৰ্মবিৰতি, মানে আজি যিহেতুকে ইলেকশ্যন হয় আমাৰ ইয়াতে, চ' সেইটো কাৰণে অফিচ কাছাৰী চবৰে বন্ধ আছে। ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, আৰু বহুত দিন ভিডিঅ' বনোৱা নাই। ত' আমি মানে কি কৰোঁ, আজি চবেই মিলি আমাৰ গাঁৱৰ ল'ৰাবিলাক যিহেতুকে চব ঘৰত আহিছে, আমি মানে আম খাব যাম আজি। চ' এইটো আচলতে আমাৰ প্ৰত্যেক বছৰে আমাৰ গাঁৱৰ যিটো বিহু অনুষ্ঠান হয় তাৰ পিছদিনাখনে আমি আম খাব যাওঁ সকলোৱে মিলি জুলি পেলাই। কিন্তু এবাৰ নহ'লে সেইদিনাখন যাবৰ কাৰণে, যিহেতুকে আমবিলাক বহুত সৰু হৈ আছিলে, সেইটো কাৰণে আমি আজি যাব ওলাইছোঁ। ধুনীয়াকৈ যাম আৰু গৈ পেলাই আমাৰ এটা মন্দিৰ আছে, ৰাজহুৱা মন্দিৰ। সেই মন্দিৰটোত এজোপা ডাঙৰ প্ৰকাণ্ড গছ আছে। আমাৰ মানে দেউতাহঁতক কোৱা শুনিছিলোঁ সেইজোপা হেনো প্ৰায় 80-90 বছৰতকৈ বেছি পুৰণি হ'ব। ত' সেইজোপা গছত আমি আম খাওঁ প্ৰতি বছৰে। ত' এইবাৰ আমি যাম, এতিয়া যাব ওলাইছোঁ, বস্তু বাহানি লৈ যাম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাবচোন, ভাল লাগিব আপোনালোকৰো। বহুত পুৰণি গছ সেইবিলাক মই দেখুৱাই দিম। আৰু আম খোৱাৰ মজাটোৱে বেলেগ ন গাঁৱত। গতিকে এবাৰ আপোনালোকে ভিডিঅ'টো চাবচোন। আপোনালোকৰ যদি খাব টাইম পোৱা নাই, ভিডিঅ'টো চাই হ'লেও মজাটো ল'ব। তো ঠিক আছে, তো বলক ধুনীয়াকৈ মই গোটেইখিনি দেখাই দিম। হেৰিকে আমি এনেকৈয়ে আছোঁ। আজি মানে আমাৰ বিৰাট এটা ফূৰ্তিৰ দিন ক'ব গ'লে। আমাৰ গাঁৱৰ চব মানে বেছিখিনি ল'ৰা আহি পেলাই একেলগে লগ হওঁ। আৰু এই আমজোপা যে দেখা পাইছে, এই যিজোপাৰ পৰা আম পাৰি আছে, এই আমজোপা প্ৰায় 80-90 বছৰতকৈ বেছি পুৰণি হ'ব, আমাৰ দেউতাহঁতে কোৱা শুনিছিলোঁ। চ' ইয়াতে আমি ধুনীয়াকৈ সকলোৱে মিলি আজি আম পাৰি খাম। মানে এই মজাটো এটা বহুত বেলেগ ধৰণৰ, সুকীয়া হয় এইটো এনেকৈ কৈ মানে কি ক'ম, এইটো বুজাব নোৱাৰি এইটো ফূৰ্তিটো কেনেকুৱা হয়। চ' যদি আপোনালোকৰ এনেকুৱা এক্সপিৰিয়েঞ্চ আছে নিশ্চয় গম পাব। মূৰত পৰো। এইজোপা আম গছত উঠাটো মানে সম্ভৱ নহয়, ইমানেই ডাঙৰ। চ' সেইটো কাৰণে প্ৰকাণ্ড বাঁহ এজোপা কাটি আনো আমি, পূৰা একদম ডালে মূৰে কাটি আনি আমি এনেকৈ আমবিলাক পাৰোঁ প্ৰত্যেক বছৰে। খাইছোঁ কোনোবাই কি জোৰত চলছি বাপা ঐ। ভাল লাগিছে খাই, হয়নে? তকলে আছে আৰু পূৰা মিঠাই লাগছে নে আমটো খাই? ইফালে আম ৰোকাৰ ৰুকনিৰ শব্দহে শুনিব নে আম খোৱাৰ শব্দহে শুনিব, মানে পৰিৱেশটোৱে এটা বেলেগ হৈ উঠে। এইটো কাৰণে বহুত ভাল লাগে এই দিনটো। আমি প্ৰত্যেক বছৰে এই দিনটোৰ কাৰণে অপেক্ষা কৰি ৰওঁ। আমি আচলতে আমাৰ গাঁৱৰ যিটো বিহু অনুষ্ঠান, সেই বিহু অনুষ্ঠানৰ পিছদিনাখনেই আমি প্ৰত্যেক বছৰে আম খাওঁ। কিন্তু এইবছৰ আমবিলাক ইমান ডাঙৰ হোৱা নাছিলে কাৰণে আমি ৰখিলোঁ। কিন্তু আজি যিহেতুকে আমাৰ ইয়াত ইলেকশ্যন হয়, ইয়াতে সকলোবিলাক বন্ধ আছে, সকলোবিলাক ল'ৰাই একলগ হৈছোঁ। আৰু এই চান্সতে আমি আজিৰ মানে প্ৰত্যেক বছৰৰ দৰে আম খোৱাৰ যিটো পৰ্ব, সেইটো আজি কৰিলোঁ। এইটো ক'ত দে জলকীয়া বঢ়িয়া লাগছে। আম কাটি হৈ গ'ল, এতিয়া খোৱাৰ সময়। গতিকে খাবৰ কাৰণে লাগিব আমাক পাত। কিন্তু আমি কি কৰোঁ, প্ৰত্যেক বছৰে আমি আমটো কাটি উঠি কলৰ পাতত নাখাওঁ বা আমি এক্সট্ৰা কোনো ধৰণৰ প্লেট নানো। আমি ইয়াত যিটো কেতুৰী গছ আছে, কেতুৰী গছৰ পাত ধুনীয়াকৈ কোমল পাত কাটি আনো, তাতেই খাওঁ। এইটো এটা মানে সুকীয়া আমেজ, বহুত বেছিয়ে ভাল লাগে। আপোনালোকেও নিশ্চয় যদি কেতিয়াবা এনেকৈ বাহিৰত আম খাইছে বা এনেকুৱা কিবা খাইছে, এনেকৈ আপোনালোকে কলৰ পাত নাকাটি বা অন্য কিবা তেনেকুৱা পাতত খাবচোন, ভাল লাগে। এইটো এটা বহুত মজা মানে। আৰু আম কাটি হোৱাৰ পিছত সকলোৱে ধুনীয়াকৈ আমি সেই যি কেতুৰী পাত কাটি আনিছিলোঁ, কেতুৰী পাতত ভগাই ল'লোঁ আৰু আমখিনি ধুনীয়াকৈ ভগাই লৈ খোৱা ষ্টাৰ্ট কৰিলোঁ। আৰু এনেকৈ আম খোৱাৰ মজাটো ক'বলৈ গ'লে আমি এনেকৈ কৈ মানে এক্সপ্ৰেছ কৰিব পৰা নাযায়। এইটো এটা বেলেগ ধৰণৰ এক্সপেৰিয়েঞ্চ। আৰু আজিকালিতো দেখিছেই, কাৰো ক'তো সময় নাই। এজনে যদি কিবা সময় দিব পাৰে, আনজনৰ অন্য কিবা ব্যস্ততা থাকে। তাৰ মাজতেই একেলগ হোৱাটো বহুত ডাঙৰ কথা। কিন্তু আজি আমি প্ৰায় 15-16 জন ল'ৰা একেলগে লগ হৈছোঁ। আৰু সেই চান্সতে আমি ধুনীয়াকৈ এটা ফূৰ্তি কৰিছোঁ। আম খোৱাটো বুলি নহয়, আমি এটা ফূৰ্তি কৰিছোঁ কিছু সময়ৰ কাৰণে হ'লেও। আমাৰ যি ব্যক্তিগত ব্যস্ততা, ব্যক্তিগত দুখ কষ্ট যিবিলাক থাকে, কামৰে হওক বা অন্যই হওক, সেইবিলাক পাহৰি আমি এটা অকণমান ফূৰ্তিৰ সময় পাৰ কৰিছোঁ। সেইটো চবতকৈ ডাঙৰ কথা।
গতিকে আমাৰ এই যিখিনি ভাল লগা সময় সেইখিনি আপোনালোকৰ লগতো ভিডিঅ'ৰ আকাৰে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় বেয়া নাপায়, আৰু যদি বেয়া পাইছে তেতিয়াহ'লেও কমেণ্ট কৰি জনাই দিব। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আজিলৈকে ইমানেই। পুনৰ কেতিয়াবা লগ পাম নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, আৰু সকলোৱে সুখত থাকক, শান্তিত থাকক। ধন্যবাদ।